আহকচোন আজি গাঁৱৰ নিভাঁজ পৰিৱেশৰ গৃহ এখনলৈ লৈ যাওঁ, য'ত মোক খুৰাই বাস কৰে। এয়া হৈছে গাঁৱৰ নিভাঁজ পৰিৱেশৰ মোক খুৰা ঘৰখনলৈ আপোনালোকক লৈ যাম বন্ধুসকল। ভিডিঅ'টো স্কিপ নকৰিব আৰু পোনপ্ৰথমে মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব। দেখিছে নহয়, মাটি চহাই থৈছে, কাৰণ বাৰিষা আহি আছে, ইয়াত বাও সিঁচিব লাগিব। সেই পথাৰেদি আমাৰ বৌহঁত গৈ আছে। খৰালি হ'লে আৰু আমাৰ যেনিবা ইয়াটোৱে ভাল আৰু চব আগফাল পিছফাল সমান হৈ থাকে। এয়া হৈছে মোৰ খুৰা ঘৰখন। এয়া হৈছে গাঁৱৰ নিভাঁজ পৰিৱেশৰ এখন খুৰাৰ ঘৰ। আতোন টোকাৰিকৈ খুৰাই সজাই পৰাই লৈছে নিজৰ ঘৰখন। আৰু যিহেতু আগতে আমাৰ খুৰাৰ কৰ্মসূত্ৰে শিৱসাগৰত আছিলে, ইয়ালৈ অহা বেছি দিন হোৱা নাই। খুব কম দিনৰ ভিতৰত খুৰাই নিজৰ ঘৰখন ইমান সুন্দৰকৈ সজাই ল'লে, তালৈ গ'লেই মোৰ মোবাইলত সেই বস্তুবিলাক মই কেমেৰাত আবদ্ধ কৰি ৰাখোঁ। তাকে ভাবিলোঁ আজি মই আপোনালোকক অকণমান প্ৰকাশ কৰিম মনৰ কথাবিলাক আৰু দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছে খেৰৰ গোহালি ঘৰ। আজিকালি এনেকুৱা গোহালি ঘৰ পাবলৈ নাই, দেখিবলৈও নাই। আমাৰ দিনতহে আমি যি দেখিলোঁ, আজিকালি ল'ৰা ছোৱালীয়ে চাগে দেখা নাপাবই। এয়া হৈছে ছাগলীৰ গঁৰাল আৰু কাষতে সেয়া ভঁৰাল। গাঁৱৰ ঘৰ এখনত যিখিনি বস্তু লাগে, গোটেইখিনি বস্তু সম্পদ আমাৰ খুৰাই সকলো বস্তু নিজাববীয়াকৈ যোগাৰ কৰি ৰাখিছে। এয়াই হৈছে ভোগালীৰ পৰিৱেশ। গাঁৱৰ এই নিভাঁজ প্ৰকৃতিৰ পৰিবিলাক বন্ধুসকল কাৰ কাৰ ভাল লাগে? আমাৰো ভাল লাগে দিয়ক। ভাল লাগে কাৰণে সকলোবিলাক আবদ্ধ কৰি আপোনালোকৰ ওচৰত দেখুৱাই দিছোঁ বন্ধুসকল। এয়া ফিছাৰীত মাছ চৰি আছে, হাঁহ পাৰতে সেয়া কলডিল, বাৰীৰ কচু শাক, ঢেকীয়া শাক সকলোখিনি তাত। আৰু গাঁৱৰ জেগাত যিখিনি বস্তু মানুহক লাগে সদ্যহতে সেইখিনি বস্তু তাত পোৱাকৈ আছে। আৰু এই পৰিৱেশবিলাকে আমাক শৈশৱলৈ ৰিঙিয়াই মাতে। কৰ্মসূত্ৰে আজি আমি যান্ত্ৰিকতাৰ পৃথিৱীখনত কৰ্মসূত্ৰে যদিও ঘৰৰ পৰা অকণমান দূৰত থাকোঁ, এই পৰিৱেশবিলাকলৈ মনে কিন্তু ৰিঙিয়াই বাৰে বাৰে মাতি থাকে। ইয়াত আছে নিভাঁজ বায়ু আৰু প্ৰকৃতিৰ পৰিৱেশ, মানুহৰ সঁচা মৰম। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰমহে আগবঢ়াই নিব।